মিঠাতেলে তিতা দিছে ৰাইজক চকুত তেল দি কান্দিছে ব্যৱসায়ীয়ে জনতাৰ মূৰত টঙনিয়াই হুৰাহুৰে বাঢ়িছে মিঠাতেলৰ দাম প্ৰতি লিটাৰত বাঢ়িছে 20ৰ পৰা 30 টকা পৰ্যন্ত পাইকাৰী খুচুৰা সকলোতে দাম বৃদ্ধি কাৰো হাততে উত্তৰ নাই মহানগৰীত মনৰ মৰ্জিত মিঠাতেলৰ মূল্য বৃদ্ধি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দিনে দিনে সলনি হৈছে মিঠাতেলৰ দাম এপুৱাৰ বটলটো শেষ কৰি আনটো আনিবলৈ লোৱাৰ সময়খিনিতে দাম শুনি মুৰে কপালে হাত দিছে গ্ৰাহকে কিন্তু আজি দাম কৈছে ইঞ্জিন মাংকাটো 200 টকা আৰু পতঞ্জলিকে ললো 170 আগতে দাম বিলাক কেনেকুৱা আছিল ইঞ্জিনৰ কম আছিলে 180 টকা অসাধুৰ প্ৰাকচক্ৰত পৰি ক্ৰেতা বিক্ৰেতা উভয়ে পৰিছে বিপদত প্ৰতি লিটাৰতে বাঢ়িছে দাম কোনোটো কোম্পানীয়ে প্ৰস্তুত নহয় দাম হ্ৰাস কৰিবলৈ পাইকাৰী দোকানত 1 লিটাৰ মিঠাতেলৰ দাম 150ৰ পৰা 170 টকা পৰ্যন্ত খুচুৰা বিক্ৰেতাৰ হাত পোৱালৈ দাম বাঢ়িছে 20ৰ পৰা 25 টকালৈ ক'ব গ'লে আজি 1 মাহৰ পৰা মানে অলপ বাঢ়ি আছিল মানে এতিয়া যাই কিনে মানে ডাইৰেক্ট 20 টকা হৈ গৈছে এতিয়া কাষ্টমাৰবিলাকে সবই হৈ আছে মানে দামটো বাঢ়াৰ পৰা 1 মাহৰ পৰা অলপমান 2 টকা 1 টকাকৈ বাঢ়ি আজি 20 টকালৈ গুচি আহিছে দাম বঢ়ছে 10 টকা কৰি লিটাৰত আগত আছিল 168 এতিয়া 178 কোম্পানীৰ দাম হৈ গৈছে ইনি কম দামৰ তেল আছে আৰু বেলেগ কোম্পানী কিন্তু এটো ধাৰাৰ তেল কথা কৈছো আপোনাক ধাৰা 178 হ'ল 170 और নিৱাজ তেল হ'ল 181 ধাৰাৰ পূৰ্বৰ দাম 170 এতিয়াৰ দাম 195 ফৰচুন পূৰ্বৰ দাম 170 এতিয়াৰ দাম 193 অনুভৱ পূৰ্বৰ দাম 165 এতিয়া পালেগৈ 185 পতঞ্জলিৰ পূৰ্বৰ মূল্য 170 টকাৰ পৰা এতিয়া হলগৈ 186 টকা ইঞ্জিনৰ 180 টকীয়া তেল হলগৈ 210 টকাৰ ভাড়া ধৰক মানে 15 টকা পৰা 20 টকালৈকে পাৰ লিটাৰ বাঢ়িলে তাৰপিছত ইঞ্জিনটো 195 এতিয়া প্ৰায় হোলচেলেই হ'লগে কাৰণ যেহেতু মানে 200 টকা কিলো লিটাৰ মানে হ'বলৈ হ'ল ফৰচুনো 185 টকা বিকিবলগীয়া হৈ আছে শেহতীয়া তথ্য অনুসৰি প্ৰায় 10%কৈ কমিছে তেলৰ উৎপাদনৰ ক্ষেত্ৰতো হ্ৰাস পাইছে পৰিমাণ তেলৰ সমান্তৰালকৈ বাঢ়িছে সৰিয়হৰ দাম এই সকলো বিষয়ৰ সুযোগ লৈছে একাংশ কোম্পানী আৰু ব্যৱসায়ীয়ে কেৱল মহানগৰীতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত তেলে টেঙা দিছে ৰাইজক শিৱসাগৰত প্ৰায়বিলাক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যধিক দাম বৃদ্ধিয়ে বাৰুকৈয়ে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক প্ৰতি লিটাৰ ময়ূৰ মিঠাতেলৰ দাম এক সপ্তাহৰ ভিতৰত 145 টকাৰ পৰা 175 টকালৈ বৃদ্ধি সেইদৰে ইঞ্জিন মিঠাতেলৰ প্ৰতি লিটাৰত 170 টকাৰ পৰা 195ৰ পৰা 200 টকালৈ বৃদ্ধি হৈছে যোগান বিভাগ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে গ্ৰাহকে সাধাৰণ মানুহৰ কাৰণে জটিল হৈছে চলিবৰ কাৰণে বিভাগৰ চৰকাৰে যিটো মানে ব্যৱস্থা কৰিব লাগে নাকি লোৱাৰ ব্যৱস্থা সেইটো কৰিব পৰা নাই যোগান বিভাগ ব্যৰ্থ এই ক্ষেত্ৰত মূল্য বৃদ্ধিটো এতিয়া সাধাৰণ ঘটনাৰ নিচিনা হৈ গৈছে চাওক কোনেও মাতে নামাতে একো নামাতে কি কৰিব আৰু তাত বস্তুৰ দাম বাঢ়ি আছে দিনে দিনে কাৰণ মানুহৰতো ইনকাম বঢ়া নাই আমাৰ যিহেতু ইনকাম আগৰ যি আছিলে সেয়া সমানে আছে বা তাতকৈ কমিছেহে বৰ্তমান সময়ত কিন্তু বস্তু যিখিনি আমাৰ খাবলগীয়া দৰকাৰী বস্তু সেইখিনি দাম যদি ইমান বাঢ়ি গৈ থাকে তো আমাৰ ধৰক খোৱা বোৱা কৰোঁতে অলপমান দিগদাৰ হ'বলৈ ধৰিছে আৰু মিঠাতেলৰ দামে জুই লগাইছে গহপুৰৰ বজাৰতো ধাৰা পতঞ্জলিৰ খুচুৰা দাম 190 টকা নীৰজ হনুমান আদিৰ বিক্ৰী 170 টকা হঠাতে মিঠাতেলৰ দামটো বঢ়াৰ কাৰণে গ্ৰাহকো অকণমান মনত খুলুং লাগিছে যে ইমান কিয় বাঢ়িলে পূৰ্বতকৈ আপোনাৰ 20 টকা প্ৰতি লিটাৰ বাঢ়ি গৈছে আৰু ৰিটেইল চেল কৰিবৰ কাৰণে আমি 190 টকা ক্ৰয় কৰিবলগীয়া হৈছে কি গ্ৰাহকক এদেও দুদেও লুটানিয়াৰ চেও এই আপ্ত বাক্যৰেই যেন প্ৰতিফলন মিঠাতেলৰ দাম বৃদ্ধি চলিত বছৰৰ জুন মাহৰ পৰা ভাৰতীয় বজাৰত কোম্পানীসমূহে 3ৰ পৰা 5 টকাকৈ বঢ়াই নিছে দাম সেই 3-5 টকা এতিয়া হলগৈ 25ৰ পৰা 30 টকা পৰ্যন্ত শীঘ্ৰে বিভাগীয় ব্যৱস্থা নললে অসাধুৰ উপদ্ৰৱত সপ্তাহৰ বজাৰত আউল লাগিব ৰাইজৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ গহপুৰৰ পৰা পলাশ ফুকনৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ